ओम जय श्री सीताराम वाल्मीकि रामायण অযোধ্যাকাণ্ড কৈকেয়ী কোঢ়াগাৰৰ প্ৰৱেশ দ্বিতীয় ভাগ মন্থৰা কণ্ঠ যাই প্ৰৱেশিলা খল ভৰি গুণ কুজিৰ হেলা তহল চলাহি কহৈ পৰে মন্থৰা পাপিৰে নচাৰ সুযোগ আগমনৰ ভাসিৰে ভৰতক ৰাজ্য দিয় নৃপতিকো কহি বাৰম্বাৰ কহুৱসি নগেনো কিম পাই মন্থৰা মুখৰ চহি হেমন্ত বচন কৰ প্ৰজ্বলিত হীৰা কৈকেয়ী বৰণ চক্ষু ৰংগ পূৰ্ণ হীৰা ওলৰ কম্পিলা ঘন ঘন নাসিকাৰ নিশ্বাস বহিলা শুনুৰ মন্থৰাই মোহৰ বচন কৈকেয়ীৰ কথা কেবেনো হৈ ধ্যান আজি নিশ্চয় শ্ৰীৰামক বনে পঠাইবি আজি নিশ্চয় কৌশল্যাৰ গৌৰৱ ভাঙিবি আজি মোহি ভৰতক হৰাই সত্বয়ে যুৱৰায় কহিবহি অযোধ্যা নগৰে সত্য কৰি কহুৱসি তোৰ অগ্ৰতে এথিৰে উপায় মতে কহতো তৰিতে শুনি মন্থৰা মন প্ৰফুল্লিত হেলা মলা গছ উপৰে কি সুধা বৰচিলা হস হস হৈ কহি আগ গুণৱতী যেচনে ভৰত হিবি অযোধ্যানুপতি কেমন্তে বন কুজিব কৌশল্যা তনয় কহুৱসি শুন এবে তুহি উপায় পূৰ্বদিনে মগ্ৰতে কহুথিলো ইয়াহা পাছহি গলাই তোৰ মনৰ কি তাহা প্ৰচাৰ চকী বা মোৰ মন বিধিবাকো যাহা হেউ কহিবহি আহিছে কথাকো তহি উপায় এবে কহুৱসি তোতে মনৰে সে কথাকো শুনো একচিতে এহা কহি কৈকেয়ী শয্যাৰ উঠিলে পুনৰপি মন্থৰাকো হেমন্ত বহিলে বেগি কহ মন্থৰা গভীৰ মন কৰ ଯେଉଁ পহিয়া আহিব মোহৰ কোমৰ এহা শুনি পাপ মতি মন্থৰা কহৈ এক মনে শুন এবে আগ কৈকেয়ী কহুৱসি পূৰ্বকাৰ কথাটো আগৰে দণ্ডকনা মহিৰে সঠিয়া দক্ষিণৰে তহি মধ্যে বয়জন্তী নাম পুৰথিলা শ্ৰীনগৰতি মৃদ্ধয় অনুপতি হেলা ৰাক্ষস বংশৰে জাত হৈছিলা সেহি তা সমান বলৱন্ত নথিলা কেহি সম্ভৰ বলিয়া তাকো ডাকন্তি সকলে দৈত্যবৰ খটি থান্তি তাৰ পাদ তলে একদিনে স্বৰ্গে আহিছে সম্বৰাসুৰ দেউল মণ্ডপ ভাঙি কৰা নাৰাখাৰ দেখি নবাসৱ আসি কৰি কৰাৰ সঙ্গে সন্তি চন্দ্ৰ সূৰ্য আদি দেৱগণ এই প্ৰকাৰে কেতে দিন বহি গলা দেৱাসুৰ যুদ্ধ কেবে নিবৃত্ত নহিলা ইন্দ্ৰক সাহায্য দেৱা পাই তুম্ভপতি ৰথ গয় অশ্ব ঘেনি বহুত পুৰাতি দৈত্য সঙ্গে যুঁজিବାକୁ স্বৰ্গে চলি গলে স্নেহ বলি তুমଙ୍କୁ সঙ্গে নেইଥିଲେ ৰাক্ষস সঙ্গৰে ইন্দ্ৰ কৰে ঘৰৰণ দৈত্য ৰাজা বাণে মোহ গৰে দেৱগণ যুদ্ধ বন্ধ হেলা যহ সূৰ্য অস্ত হেলে রাতি কাহে অনস্তরে সমস্তে শোইলে এ সময়ে সৈন্য ঘেনি সম্বর রাক্ষস গোপতে শৈলা স্থানে হইলে প্রবেশ
ଶୋଇଥିବା ସୈନ୍ୟକୁ ସେ ନେଉ ଚୋରି କରି। ଦଶରଥ ନରପତି ତାହା ଜାଣିପାରେ। ଓମ୍ ଜୟ ଶ୍ରୀ ସୀତାରାମ।